নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে ক্লাছত। আজি আমি যোনটো কৈছিলোঁ যে আমি সাক্ষাৎকাৰৰ কাৰণে জিলাভিত্তিক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এটা ছিৰিজ লৈ আহিম প্ৰত্যেকটো জিলাৰ কাৰণে অসমৰ। আৰু আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব দিছিলোঁ, তাত আমি কেইবাটাও কমেণ্ট পাইছোঁ আৰু তাৰ ওপৰত বেছ কৰি আমি আজি 3টা জিলাৰ বিষয়ত আমি ইয়াত আলোচনা কৰিবলৈ কেইটামান জিকে কুৱেশ্যন লৈ আহিছোঁ। আৰু কুৱেশ্যনকেইটাৰ লগতে কেইটামান আমি এডিশ্যনেল ইনফৰমেশ্যনো আমি ইয়াত ডিছকাছ কৰিম যিখিনি পাৰা যায়। তো গতিকে আপোনালোকে আশা কৰোঁ শেষলৈকে চাব, আৰু যিসকলৰ এই ভিডিঅ'টোত উল্লেখ কৰা জিলাসমূহ যিসকলৰ মানে গৃহ জিলা নহয় তেওঁলোকেও চাব, কিয়নো আপোনালোকক যিকোনো জেগাৰ পৰাই প্ৰশ্ন আহিব পাৰে, এনেকুৱা নহয় যে আপোনাৰ খালি গৃহ জিলাৰ পৰাই আহিব। কিন্তু যিসকলৰ গৃহ জিলা হয় তেওঁলোকে আৰু খুব ভালকৈ চাব, কাৰণ আপোনালোকৰ অহাৰ চান্সেছটো খুব বেছি। গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম যে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তাত আপোনালোকে বহুতকেইটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে গম পাব, আৰু তেতিয়া আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ বহুত এটা হেল্প হ'ব। আৰু এটা কথা মই আপোনালোকক কওঁ, কাট অফটোতো আপোনালোকে চাই, কাট অফ যাৰ ক্লিয়াৰ হ'ব বা নহ'ব সকলোৰে কাৰণে এনেধৰণৰ জিকে কুৱেশ্যনবিলাক কামত আহিব। আপোনালোকে ভৱিষ্যতেও বিভিন্ন ধৰণৰ পৰীক্ষা দি থাকিব, তো আপোনালোকৰ কামত নিশ্চয় আহিব। যোনটো বস্তু আমি শিকি লওঁ ক'ৰবাৰ পৰা, সেইটো আমাৰ জীৱনত ক'ৰবাত নহ'লে ক'ৰবাত কামত আহে। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ইয়াত চাওক, একচুৱেলি এইটো বৰাক ভেলীৰ বিষয়ত আছে, আৰু বৰাক ভেলীৰ 3টা ডিষ্ট্ৰিক্টৰ বিষয়ত আমি আজি আলোচনা কৰিম। তো ইয়াত প্ৰথম কুৱেশ্যনটো আছে যে হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ বৰাক ভেলী। বৰাক ভেলীৰ আমাৰ এনচিয়েণ্ট নেমটো সুধিছে, প্ৰাচীন নামটো সুধিছে। তো বৰাক ভেলীৰ যিসকলে আছে তেওঁলোকে নিশ্চয় জানিব লাগে এই বস্তুটো, যে আমাৰ বৰাক ভেলীক আগত কি ভেলী বুলি কোৱা গৈছিলে। বৰাক ভেলীক আগত আমাৰ সুৰমা ভেলী বুলি কোৱা গৈছিলে। কি ভেলী? সুৰমা ভেলী বুলি কোৱা গৈছিলে, বা আমি সুৰমা ভেলী বুলি জানিছিলোঁ। তো এই প্ৰশ্নটো আপোনালোকক সুধিব পাৰে যে বৰাক ভেলীৰ পুৰণা নাম কি আছিলে বা প্ৰাচীন নাম কি আছিলে। তেতিয়া আপোনালোকে কি ক'ব লাগিব? সুৰমা ভেলী বুলি ক'ব লাগিব। নেক্সট আছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন বৰাক ভেলী। এইটোতো সকলোৱে জানে যে তাত কেইটা ডিষ্ট্ৰিক্ট আছে। আমাৰ বৰাক ভেলীত আমাৰ 3টা ডিষ্ট্ৰিক্ট আছে। কি ডিষ্ট্ৰিক্ট আছে বুলি সুধিলে আপোনালোকে কৈ দিব লাগিব যে কি ডিষ্ট্ৰিক্ট আছে। আমাৰ কাছাৰ আছে, কাছাৰ ডিষ্ট্ৰিক্ট আছে। তাৰপিছত কি আছে? আমাৰ হাইলাকান্দি আছে, হাইলাকান্দি আছে। আৰু কি ডিষ্ট্ৰিক্ট আছে? আমাৰ যোনটোক আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বুলি কয়, আৰু আজিকালি কি নাম দিছে এইটোৰ? শ্ৰীভূমি। কি দিছে? শ্ৰীভূমি। তো এইকেইটা আমাৰ ডিষ্ট্ৰিক্ট বৰাক ভেলীত আছে। তো এই ডিষ্ট্ৰিক্টকেইটা আমি জানি ল'লোঁ। এতিয়া চাওক, আমাক সুধিছে যে বৰাক ভেলী ৱাজ পাৰ্ট অফ হুইচ কিংডম। তো বৰাক ভেলী কোনটো কিংডমৰ? এইটো এটা হিষ্টৰিকেল কুৱেশ্যন আহি গ'ল যে বৰাক ভেলীটো কোন কিংডমৰ আণ্ডাৰত আছিলে। তো আমি যেতিয়া হিষ্ট্ৰী পঢ়িছোঁ তেতিয়া আমি জানিছিলোঁ যে বৰাক ভেলীটো আগত কি আছিলে? কছাৰী কিংডমৰ আণ্ডাৰত আছিলে। কোন কিংডমৰ আণ্ডাৰত আছিলে? কছাৰী কিংডমৰ আণ্ডাৰত আছিলে। সেইকাৰণে কাছাৰ বুলি নামটো হৈছে। কছাৰী কিংডমৰ পৰাই কি নাম হৈছে? কাছাৰ বুলি নামটো হৈছে। আৰু তাৰোপৰি ত্ৰিপুৰাৰ যোনটো ৰজা আছিলে যোনজন, সেই ৰাজ্যৰ অধীনতো আছিলে। তো ত্ৰিপুৰা কিংডমৰ আণ্ডাৰতো আছিলে, কিন্তু আমি মেইনলি কছাৰী কিংডমৰ আণ্ডাৰত ক'ম, বিকজ আমি অসমৰ বিষয়ে কৈ আছোঁ। তো গতিকে আমাৰ কি ক'ব লাগিব যে কছাৰী কিংডমৰ আণ্ডাৰত আছিলে বৰাক ভেলী। আৰু তেতিয়া বৰাক ভেলীটো আমাৰ যেনেকৈ আজি ডিমা হাছাও আছে, সেই ডিমা হাছাওটো আমাৰ কি আছিলে? বৰাক ভেলীৰ আণ্ডাৰতে আছিলে। তো আমাৰ এটা আছিলে কাছাৰ প্লেইনছ মানে যোনটো আমি শিলচৰ বা কাছাৰ এতিয়া আছে সেইটোক কাছাৰ প্লেইনছ বুলি কৈছিলে। আৰু যোনটো আমাৰ ডিমা হাছাও আছে এইটো কি কৈছিলে? নৰ্থ কাছাৰ হিলছ বুলি কৈছিল। নৰ্থ কাছাৰ হিলছ বুলি কৈছিলে। তো আমাৰ প্ৰশ্নটো আছিলে কি? বৰাক ভেলী ৱাজ পাৰ্ট অফ হুইচ কিংডম। তো আমি উত্তৰ দিম কছাৰী কিংডম বুলি উত্তৰ দিব লাগিব। যদি আমাৰ প্ৰশ্ন আহে যে হোৱাট ইজ দ্য মেইন চিটি অফ বৰাক ভেলী, তো মেইন চিটি বুলি ক'লে আজিৰ দিনত কি? এইটো আমি সকলোৱে জানিব লাগে যে আজিৰ দিনত বৰাক ভেলীৰ মেইন চিটি হ'ল শিলচৰ, হয়নে? যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মেইন চিটি বুলি ক'লে আমি কি ক'ম? গুৱাহাটীক ক'ম। কি ক'ম? গুৱাহাটীক ক'ম, আৰু ডিব্ৰুগড়ক ক'ম, হয়নে নহয়? ডিব্ৰুগড়কো আমি ক'ব লাগিব। ডিব্ৰুগড় ইজ অলছ' এ চিটি। কিন্তু গুৱাহাটীত আটাইতকৈ মেইন যদি সোধে আমাক, তো আমি গুৱাহাটী বুলি ক'ব লাগিব, আৰু ডিব্ৰুগড়ো আমি ক'ব লাগিব। তো এই দুটা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ চিটি হয়। কিন্তু আমাক যদি বৰাক ভেলীৰ মেইন চিটি বুলি সোধে আমি কি শিলচৰ বুলি ক'ব লাগিব। আফটাৰ ডেট কি টাউন আছে? তাত বদৰপুৰ টাউন আছে, হয়নে নহয়? বদৰপুৰ টাউন আছে। তো কিন্তু আমাৰ মেইন চিটি বুলি ক'লে আমি শিলচৰ ক'ব লাগিব। নেক্সট কুৱেশ্যন আমি কি আছে চাওঁ। নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য অৰিজিন অফ
দ্য নেম শিলচৰ তো শিলচৰ নামৰ অৰিজিন সুধিছে শিলচৰ নামটো ক'ৰ পৰা হ'ল তো এই শিলচৰ নামটো হৈছে এইটোৰ একচুৱেলি আমি এইটো যদি শিলচৰ নামটোক যদি ভাঙি দিওঁ তো আমি কি পাম আমি দুটা শব্দ পাম এটা শিল প্লাছ এটা কি পাম চৰ তো আমি চৰ চাপৰি বুলি জানো চৰ চাপৰি কি চৰ মিনছ আইলেণ্ড ৰিভাৰ আইলেণ্ড হয়নে নহয় আৰু শিল মানে শিলচৰৰ শিল মানে শিলা তো এইটোই আমাৰ অৰিজিন আছিলে যে শিলাৰ চৰ বা শিলেৰ চৰ তাত আমি জানো যে বাংলা ভাষাটো চলে তো সেই বাংলা ভাষাত কি কৈছিলে শিলেৰ চৰ তাৰমানে পাথৰৰ চৰ এই পাথৰৰ চৰৰ পৰাই আহিছে কি শিলচৰ নেক্সট কি আছে হোৱাট ইজ দ্য মেইন ৰিভাৰ অফ বৰাক ভেলী এইটো সকলোৱে জানে মেইন ৰিভাৰ কি মেইন ৰিভাৰ আমাৰ বৰাক ৰিভাৰ কি ৰিভাৰ বৰাক ৰিভাৰ তাৰ বাহিৰে আৰু কি নদী আছে তাত কি আছে কুশিয়াৰা আছে কি আছে কুশিয়াৰা হয়নে কুশিয়াৰা আছে তো এইবিলাক সহজ সহজ প্ৰশ্নই আহি আছে কিন্তু এইবিলাকেই আমাৰ ইণ্টাৰভিউত সুধিব আপোনালোকে এটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'বলৈ গৈ আছে পৰীক্ষাত দিছে আৰু এতিয়া আপোনালোকে ইণ্টাৰভিউ দিব গতিকে ইমানো টান নাহে কিন্তু আমাৰ এই সহজ প্ৰশ্নবিলাকৰ উত্তৰো আমি জানিব লাগিব আৰু কেনেকুৱা প্ৰশ্ন আহিব পাৰে তাৰ এটা আইডিয়া আমি লৈ যাব লাগিব সেইকাৰণে এই প্ৰশ্নবিলাক ইয়াত ডিছকাছ কৰা হৈছে নেক্সট কুৱেশ্যন কি আছে চাওক হোৱাট ইজ কাল্টিভেটেড মেইনলি ইন বৰাক ভেলী তো বৰাক ভেলীত মেইনলি কি কাল্টিভেশ্যন হয় এইটো আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহবিলাকে আমি সকলোৱে ভাবোঁ যে আমাৰ আপাৰতে কি হয় টি কাল্টিভেশ্যনটো বেছিকৈ হয় কিন্তু আমি এইটো জানি পেলাই আমি জানিলে আমাৰ ভাল লাগে যে বৰাক ভেলীটো মেইন কাল্টিভেশ্যনটো টিয়েই হয় মানে আমাৰ চাহ যোনটো আছে এই চাহৰ কাল্টিভেশ্যনটোৱেই মেইন হয় বৰাক ভেলীত তাৰ উপৰিও কি হয় আমাৰ হয় জুট মানে আমাৰ কি মৰাপাট হয়নে মৰাপাটৰ খেতিও হয় তাত আৰু লগতে কি হয় ৰাবাৰ কি হয় ৰাবাৰ এইকেইটা আমাৰ তাত কাল্টিভেশ্যন হয় কিন্তু আমাৰ মেইন কাল্টিভেশ্যন চাহ বা টি হয় নেক্সট আছে ইন হুইচ ডিৰেকশ্যন অফ আছাম দ্য বৰাক ভেলী ইজ ছিটুৱেটেড তো বৰাক ভেলী অসমৰ কোনফালে আছে বুলি সুধিছে আপোনালোকে চাব যে অসমৰ মেপটোৰ একদম তলফালে এনেকৈ যে নামি আহিছে এইখিনিতে আমাৰ কি আছে বৰাক ভেলীটো আছে হয়নে নহয় এইটো আমি আৰু আমাৰ যেতিয়া মেপ হয় মেপটো আমি ওপৰৰ ফালে কি কৰোঁ আমি নৰ্থ লিখোঁ নে নিলিখোঁ আৰু তলৰ ফালে চাউথ লিখোঁ নৰ্থ মানে কি উত্তৰ চাউথ মানে কি দক্ষিণ আৰু এইফালে আমি কি লিখোঁ ৱেষ্ট আৰু এইফালে কি লিখোঁ ইষ্ট হয়নে নহয় ৱেষ্ট মানে পশ্চিম আৰু ইষ্ট মানে পূব হয়নে নহয় আপোনালোকে যেতিয়া মেপ এটা আঁকিব যাব বা মেপ যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া সদায় এই বস্তুটো আমাৰ দৰকাৰ হয় ওপৰৰ ফালে কি হয় নৰ্থ তলৰ ফালে কি হয় চাউথ এইটোতো মনত থাকে আমাৰ ওপৰটো নৰ্থ হ'লে তলৰটো চাউথ হ'ব কিন্তু এই ৱেষ্ট আৰু ইষ্টৰ কেতিয়াবা কি হয় আমাৰ অলপ গড়বড় হৈ যায় হয়নে নহয় তো যেতিয়া আমাৰ গড়বড় হৈ যায় এইটো মনত ৰখাৰ কাৰণে আপোনালোকে চাব ডাব্লিউ আৰু ই বুলি শব্দ এটা আছে নহয় এইটো কি শব্দ উই বুলি আমি শব্দ এটা আছে নহয় উই মানে আমি সেই উই শব্দটো মনত থাকিব ডাব্লিউ এইফালে বাওঁফালে আৰু সোঁফালে কি আছে ই আছে এনেকৈ উই লিখি দিব তো ডাব্লিউ মানে ৱেষ্ট ই মানে ইষ্ট তো আমাক সুধিছে কি অসমৰ কোনফালে আছে তো যিহেতু আমাৰ অসমৰ মেপটোৰ তলৰ ফালে আছে তো তলৰ ফালে কি হ'ল চাউথ হ'লনে নাই তো আমি ক'ব পাৰিম যে বৰাক ভেলী অসমৰ কোনফালে আছে চাউদাৰ্ণ মোষ্ট কোনফালে আছে চাউদাৰ্ণ মোষ্ট মিনছ কি একদম দক্ষিণ ফালে আছে হয়নে নহয় একদম দক্ষিণ ফালে আছে দক্ষিণৰ লাষ্টৰ ফালে আছে একদম তাৰপিছত আৰু আমাৰ অসম নাই তাৰপিছত আমাৰ ত্ৰিপুৰা আৰম্ভ হৈ যায় তো গতিকে চাওক নেক্সট কুৱেশ্যন কি আছে হোৱাট ইজ দ্য নিউ নেম অফ কৰিমগঞ্জ আচ্ছা নিউ নেমটো আপোনালোকে আগতে পাইছে এইটো ভিডিঅ'তে আমি জানো সকলোৱে এইটো আহিব পাৰে দেই বৰাক ভেলীৰ যিসকল আছে আপোনালোকে এইটো মন কৰিব আৰু কৰিমগঞ্জত থকাসকলে বিশেষকৈ মন কৰিব যে আপোনালোকে এইটো সুধিব পাৰে তো আমাৰ কি নাম আছে শ্ৰীভূমি নতুন নামটো কি দিছে শ্ৰীভূমি তো আপোনাক সুধি দিব পাৰে যে শ্ৰীভূমি নামটো কিয় দিলে সেইটো আপোনালোকে অলপ ৰিচাৰ্চ কৰিবচোন আৰু পাৰিলে ৰিচাৰ্চ কৰি কমেণ্ট বক্সত জনাব শ্ৰীভূমি কিয় দিলে কৰিমগঞ্জৰ নামটো নেক্সট আছে কি বাউণ্ডাৰীজ এতিয়া আমাৰ বাউণ্ডাৰীজবিলাক আমি চাব লাগিব চাওক কাছাৰ জিলাৰ যোনটো বাউণ্ডাৰীজ আছে চাৰিসীমা আছে সেইটো আপোনালোকে ক'ব লাগিব আৰু এই মেপৰ কথা কৈছিলোঁৱে তো মেপৰ কথা যেতিয়া কৈছিলোঁ আমি কি কৈছিলোঁ যে এনেকৈ এটা আঁকি ল'ব লাগে ওপৰত নৰ্থ হয় তলত কি হয় চাউথ হয় আৰু এইফালে ৱেষ্ট হয় আৰু এইফালে কি হয় ইষ্ট হয় হয়নে নহয় তো আমাক যেতিয়া সুধিব এই মেপটো চাই পেলাই আমি ক'ব পাৰিম তো কাছাৰৰ ইষ্টত কি আছে কাছাৰৰ ইষ্ট কোনফালে আছে ৰাইট চাইড হয়নে নহয় চাওকচোন আপোনালোকে কি আছে কাছাৰৰ ইষ্টত ৰাইট চাইডে কি আছে মণিপুৰ আছেনে নাই
তো এইটো মণিপুৰ লিখিলোঁ ৱেষ্টত কি আছে আপোনালোক চাওকচোন এইটো যদি ইষ্ট হয় ৱেষ্ট কোনফালে হ'ব ৱেষ্ট হ'ব এইফালে হয়নে নহয় ৱেষ্ট হ'ব এইফালে তো এইফালে কি আছে কাছাৰৰ ৱেষ্টত আছে আপোনাৰ এইফালে চাওক কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আছে হয়নে নহয় কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আছে আৰু কি আছে বাংলাদেশ আছে আৰু কি আছে হাইলাকান্দি আছে মানে তিনিটা বস্তু আছে দুটা ডিষ্ট্ৰিক্ট আছে আৰু এটা কি আছে আপোনাৰ বেলেগ দেশ আছে আৰু এটা ৰাজ্য আছে এইফালে মেঘালয় ৰাজ্য আছে তো এই চাৰিটা লিখিব লাগিব শ্ৰীভূমি লিখিছোঁ ইয়াত শ্ৰীভূমি বা কৰিমগঞ্জ লিখিলেই হ'ল বাংলাদেশ আছে বাংলাদেশ এটা বেলেগ ৰাষ্ট্ৰ হৈ গ'ল মেঘালয় আছে বেলেগ ৰাজ্য হৈ গ'ল আৰু আমি কি পাইছোঁ হাইলাকান্দি হয়নে নহয় হাইলাকান্দিটো লিখা নাই হাইলাকান্দিও লিখিব পাৰে আপোনালোকে ইয়াত হাইলাকান্দি ডিষ্ট্ৰিক্ট এই চাৰিটা আছে নৰ্থত কি আছে নৰ্থত চাওক আপোনালোকে নৰ্থ মানে ওপৰৰ ফালে চাওক কি আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট আছে নে নাই ওপৰত কি আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট আৰু সাউথ মিন্স তলৰ ফালে হয়নে এই তলৰ ফালে কি আছে সাউথত কি আছে মিজোৰাম কি আছে মিজোৰাম তো এইটো আছে আমাৰ কাছাৰৰ বাউণ্ডাৰীজ বা কাছাৰৰ চাৰিসীমা নেক্সট আছে আমাৰ হাইলাকান্দিৰ চাৰিসীমা হাইলাকান্দিৰ যেতিয়া চাৰিসীমা সুধিব তেতিয়া আপোনালোকে ফাৰ্ষ্টত কি চাব ইষ্ট কোনফালে আছিলে আকৌ এবাৰ এইটো আঁকি লওক নৰ্থ ওপৰৰ ফালে সাউথ তলৰ ফালে ইষ্ট এইফালে আৰু ৱেষ্ট এইফালে হয়নে নহয় তো ইষ্টৰ ফালে কি আছে চাওকচোন আপোনালোকে কাছাৰৰ ইষ্টৰ ফালে কি আছে নহয় এইটো হাইলাকান্দিৰ হয়নে হাইলাকান্দিৰ ইষ্টৰ ফালে কি আছে এইটো ইষ্টৰ ফালে আছে কাছাৰ ডিষ্ট্ৰিক্ট কি আছে কাছাৰ ডিষ্ট্ৰিক্ট লিখিলোঁ আমি তাৰপিছত আমাৰ কি আছে ইষ্টৰ পিছত আছে ৱেষ্টৰ ফালে কি আছে এইটো চাওক কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হয়নে কৰিমগঞ্জ মানে আজিৰ শ্ৰীভূমি বা কৰিমগঞ্জ এইকাৰণে লিখিলোঁ শ্ৰীভূমি অৰ কৰিমগঞ্জ নেক্সট আমাৰ কি আছে নৰ্থৰ ফালে চাওকচোন আপোনালোকে সৰুকৈ লিখা আছে ইয়াত চাওক আপোনালোকে চাব ইয়াত বৰাক ৰিভাৰ আছে ইয়াত দেখা যোৱা নাই কিন্তু ইয়াত লিখা আছে বৰাক ৰিভাৰ তো এইটো এইখিনিত লিখা আছে বৰাক ৰিভাৰ তো এইটো আমাৰ নৰ্থৰ ফালে কি আছে বৰাক ৰিভাৰ লিখিলোঁ আৰু সাউথৰ ফালে কি আছে সাউথৰ ফালে আছে এইটো মিজোৰাম আমাৰ তলৰ ফালে গৈছে না এইটো হ'ল সাউথৰ ফালে মিজোৰাম নেক্সট আছে আমাৰ কৰিমগঞ্জ অৰ শ্ৰীভূমি এই কৰিমগঞ্জ অৰ শ্ৰীভূমি যোনটো আছে তাৰো আমাৰ কি কৰিব লাগিব এনেকৈ আঁকি ল'ব লাগিব ওপৰৰ ফালে নৰ্থ হৈ গ'ল তলৰ ফালে সাউথ হ'ল এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট হয়নে তো শ্ৰীভূমিৰ কি কৈছে ইষ্টত কি আছে চাওকচোন ইষ্টত আছে হাইলাকান্দি হয়নে নহয় এই হাইলাকান্দি আছে ৱেষ্টত কি আছে ৱেষ্টত আমি লিখিছোঁ ত্ৰিপুৰা বাংলাদেশ হয়নে ত্ৰিপুৰা বাংলাদেশ এইটো ৱেষ্টত চাওকচোন ত্ৰিপুৰা আছেনে নাই ত্ৰিপুৰা আৰু এইটো বাংলাদেশ আছে এই ত্ৰিপুৰা বাংলাদেশ আৰু আপোনাৰ নৰ্থত কি আছে নৰ্থত এইটো চাওক বাংলাদেশ এইফালেও গুচি গৈছে হয়নে তো নৰ্থত বাংলাদেশো আছে আৰু অলপ জেগাত কি আছে বৰাক ৰিভাৰ আছে হয় আৰু সাউথৰ ফালে মিজোৰাম আছে তো এইটো আমাৰ চাৰিসীমা হৈ গ'ল কৰিমগঞ্জ বা শ্ৰীভূমিৰ তো এনেকৈ আপোনালোকে চাব আৰু যিসকলে এইকেইটা ডিষ্ট্ৰিক্টত পৰিছে আপোনালোকে আৰু ভালদৰে এই চাৰিসীমাটো চাই যাব নিজৰ ডিষ্ট্ৰিক্টৰ যাতে আপোনালোকৰ ভুল নহয় নেক্সট আছে MPs এণ্ড MLAs যদি বৰাক ভেলীৰ MPs বুলি সোধে তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব তাত দুজন MPs আছে দুজন MP তাত আছে এজন হ'ল পৰিমল শুক্লবৈদ্য আৰু এজন হ'ল কৃপানাথ মাল্লা দুয়োজনে কোনটো দলৰ পৰা বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পৰা এবাৰ জিকি তেওঁলোক MP হৈছে আৰু পৰিমল শুক্লবৈদ্য যদি সোধে কোনটো কনষ্টিটিউয়েন্সিৰ MP তেওঁ লিখিব লাগিব শিলচৰৰ MP আৰু কৃপানাথ মাল্লা কোনটো কনষ্টিটিউয়েন্সিৰ তেওঁ কৰিমগঞ্জ কনষ্টিটিউয়েন্সিৰ কৰিমগঞ্জ ঠিক আছে আপোনালোকে বুজি পাব আৰু মই MLAটো লিখা নাই MLA যিসকল আছে আপোনালোকে এইটো ৰিচাৰ্চ কৰি আপোনালোকে এইটো কমেণ্টত জনাব কাৰ ডিষ্ট্ৰিক্টত কোনজন MLA আছে ঠিক আছে এতিয়া আহি গ'ল পপুলেশ্যন এইটো এটা ইম্পৰ্টেণ্ট যদি পপুলেশ্যন সোধে আপোনালোকক সুধিবই পাৰে আপোনালোকে ক'ব লাগিব আৰু এইটো আপোনালোকে এইটোও কৈ দিব লাগিব লগতে যে এইটো 2011 চনৰ চেঞ্চাছ মতে এইটো কিহৰ মতে যোনটো 2011 চনৰ চেঞ্চাছ হৈছিলে তাৰ মতেহে এই পপুলেশ্যন আজিৰ দিনত এইটো পপুলেশ্যন বহুত বাঢ়ি গৈছে কাৰণ চাওক 2011 চনৰ পৰা আজি 2024 আপোনালোকে যেতিয়া দিব তেতিয়া 2025 হৈ যাব ইণ্টাৰভিউ দিওঁতে তো তেতিয়ালৈকে পপুলেশ্যন বহুত বাঢ়ি যাব কিন্তু আপুনি এইটোই ক'ব লাগিব যেহেতু নেক্সট আৰু কোনো চেঞ্চাছ হোৱা নাই গতিকে আপোনালোকে কি ক'ব এই 2011 চনৰ ডাটাটোই ক'ব লগতে খালি কৈ দিব যে 2011 চনৰ চেঞ্চাছ মতে কাছাৰৰ পপুলেশ্যন কিমান 17,36,319 আৰু মাটিকালি যদি সোধে 3786
স্কোয়ার কিলোমিটাৰ 3786 স্কোয়ার কিলোমিটাৰ তেনেকৈ শ্ৰীভূমি বা কৰিমগঞ্জৰ যদি সোধে আপোনালোকে পপুলেশ্যন ক'ব 12,28,686 আৰু মাটিকালি ক'ব 1,809 স্কোয়ার কিলোমিটাৰ হাইলাকান্দিত যদি সোধে হাইলাকান্দি আপুনি ক'ব পপুলেশ্যন 6,59,296 আৰু মাটিকালি ক'ব 1327 স্কোয়ার কিলোমিটাৰ এইটো ক'ব পাৰিব নেক্সট তাক সুধিছে হোৱাট আৰ দ্য মেইন ফেষ্টিভেলছ অফ বৰাক ভেলী বৰাক ভেলীৰ মেইন ফেষ্টিভেল সুধিছে কি ফেষ্টিভেল তাত হয় কি উৎসৱ তাত পালন কৰা হয় তো চাওক বৰাক ভেলী এটা অসমৰ বেংগলী অধ্যুষিত স্থান গতিকে তাত কি পূজা হয় বা কি আমাৰ ফেষ্টিভেল হয় আমি চাই লওঁ তো তাত মেইন হয় দুৰ্গা পূজা হিন্দু বেংগলীসকলে তাত দুৰ্গা পূজা পাতে আৰু কি হয় হিন্দু বেংগলীসকলে আৰু এটা পাতে চৰক পূজা হয়নে এই চৰক পূজা এইটো হয় আমাৰ প্ৰথম বহাগ যোনটো আহে সেইটো ফাৰ্ষ্ট বহাগত চৰক পূজা পাতে আৰু দুৰ্গা পূজা গোটেই অসমত বা গোটেই ভাৰততে হয় তো সেইটো দুৰ্গা পূজাৰ টাইমত দুৰ্গা পূজা হয় আৰু কি হয় বাইডিমা হয় বাইডিমা কি কোনসকলে কৰে ডিমাচা কছাৰীসকলে কোনে কৰে ডিমাচা কছাৰীসকলে আৰু কি হয় আপোনাৰ বুচুৰ ডিমা এইটো ডিমাচা কছাৰীসকলে কৰে আৰু ঈদ কোনে পালন কৰে ঈদো পালন কৰা হয় যেহেতু মুছলিম মানুহ তাত বহুত আছে গতিকে ঈদ উৎসৱটো বহুত ডাঙৰকৈ তাত পালন কৰা হয় তো মুছলিমসকলে ঈদ পালন কৰে এনেতো আমাৰ যিকোনো ফেষ্টিভেলে আমি যিকোনো ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলিজুলি পালন কৰোঁ কিন্তু কোনে এই ফেষ্টিভেলটো বেছিকৈ পালন কৰে সেইটো লিখা হৈছে ইয়াত গতিকে নেক্সট আমাৰ আৰু কুৱেশ্যন নাই এই 15টাই কুৱেশ্যন আছিলে তো আপোনালোকে এই কেইবাটাও কুৱেশ্যন ইয়াত পালে আৰু নিশ্চয় বহুত কিবা কিবি হয়তো বাকী থাকি গৈছে যদি আপোনালোকৰ বৰাক ভেলীৰ যিসকলে চাই আছে আপোনালোকৰ তেনেকুৱা কুৱেশ্যন মনত আহে যে এইকেইটা ডিছকাছ কৰিব লাগিছিলে আমি কৰা নাই তেতিয়াহ'লে আপোনালোকে এইকেইটা কমেণ্ট বক্সত নিশ্চয় জনাব তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ধন্যবাদ